আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি, ডুমডুমা আঞ্চলিক সমিতি আৰু আৰ্টছা তিনিচুকীয়া জিলা আৰু ডুমডুমা আঞ্চলিক সমিতি যুটীয়াভাৱে আজি আমি ডুমডুমা নেশ্যনেল হাইৰোড ব্লক কৰি সুব্ৰত তাঁতীৰ মৃত্যুৰ ন্যায় আমি বিচাৰিছোঁ। এই সুব্ৰত তাঁতীৰ মৃত্যু বৰ পৰিকল্পিতভাৱে আৰু ৰহস্যজনক হৈছে। আমি স্পষ্ট ক'ব খুজিছোঁ, ডুমডুমা DFৰ নেতৃত্বত এই সুব্ৰত তাঁতী ডাঙৰীয়াক হত্যা কৰা হৈছে। আজি আমি আদিবাসী ছাত্ৰ সন্থা আৰ্টছা স্পষ্ট কৈছোঁ, এই মৃত্যু ব্যক্তিক উচিত ন্যায় লাগিব আৰু এই ব্যক্তিক যদি উচিত ন্যায় নাপায় তেনেহ'লে অনাগত দিনবোৰত জংগীতকৈ জংগী আন্দোলন হ'ব। লগতে আমি ক'ব খুজিছোঁ, এই সহজ সৰল আদিবাসী চাহ শ্ৰমিক লোকসকলৰ ওপৰত এনেধৰণৰ অত্যাচাৰ অনাগত দিনবোৰত যদি বন্ধ নহয়, স্পষ্ট কথা, জংগীতকৈ জংগী আন্দোলন হ'ব। আমি ক'ব খুজিছোঁ, মৃতকৰ পৰিয়ালবৰ্গক উচিত ক্ষতিপূৰণ দিব লাগিব আৰু মৃতকৰ পৰিয়ালত এজন ব্যক্তিক চৰকাৰী চাকৰি দিব লাগিব আৰু মৃতকৰ পৰিয়ালত মৃত্যুৰ এই ব্যক্তিজনক উচিত ন্যায় দিবই লাগিব, স্পষ্ট কথা। আৰু এটা কথা, এই ডুমডুমা DFক প্ৰথমে এৰেষ্ট কৰিব লাগিব। ডুমডুমা DFক এৰেষ্ট কৰিব লাগিব আৰু তেখেতক চাকৰিৰ পৰা বৰখাস্ত কৰিব লাগিব।